বন্ধুসকল নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' এটা ভ্ৰমণৰ ভিডিঅ' ট্ৰেভেল ব্লগ আমি যাত্ৰা কৰিছোঁ আমাৰ অসমৰ নিচেই কাষতে থকা শুকুলা ডাৱৰে আৱৰি ৰখা অৰুণাচল প্ৰদেশলৈ তিনিখন সৰু সৰু গাড়ীৰে আমি 3টা দিনৰ কাৰ্যসূচী লৈ ষ্টাফৰ আমি 4টা পৰিয়াল শিক্ষক শিক্ষয়িত্ৰী লগ লাগি আমি ঠাইখন ফুৰিবলৈ গ'লোঁ আপোনালোকক এই 4টা ঠাই দিৰাং চাংটি ভেলী মেণ্ডেলা টপ চেৰগাঁও ইয়াৰ পৰিৱেশখিনি দেখুৱাৰ লোভখন সামৰিব নোৱাৰিলোঁ কিমান খৰচ হ'ব কেনেকৈ যাব পাৰি এই গোটেই কথাখিনি ভিডিঅ'টো চাই আপোনালোকে অনুমান কৰি ল'ব পাৰিব আপোনালোক যদি মোৰ চেনেলটো প্ৰথমবাৰ চাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট কৰিব বৰ্তমান সময়ত এইকেইখন ঠাইলৈ অসমৰ পৰা বহুত মানুহ গৈ আছে তথাপিও আপোনালোকক পৰিৱেশখিনি দেখুৱাৰ লোভখন সামৰিব নোৱাৰিলোঁ চাই আপোনালোকে কমেণ্ট কৰিব লাইক কৰিব আৰু কেনেকুৱা পালে মোক জনাব আহক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ অৰুণাচললৈ যোৱাৰ প্ৰগ্ৰেম কৰিছোঁ কি আছিলে ঠাইটুকুৰা দিৰাং জিলালৈ গৈ আছে আৰু তাৰ কাৰণে ইনাৰ লাইন পাৰ্মিট ELP ব্যৱস্থা কৰিছোঁ আৰু এইটো ELP আমি তাতো কৰিবগৈ পাৰোঁ কিন্তু তাত গৈ কৰিলে বহুত সময় ৰখি থাকিব লাগে গতিকে আমি অনলাইনত ELP কৰি লৈছোঁ আমি ষ্টাফৰ কেইবাটাও মানুহ আকৌ ওলাইছোঁ ফুৰিবৰ কাৰণে এই অৰুণাচললৈ গ'লে সদায় ইনাৰ লাইন পাৰ্মিটটো ঘৰতে কৰি মানে ইয়াতে কৰি গ'লে আপোনালোকে সময় বহুত বাচি যাব কিন্তু তাত যদি কৰিম বুলি ভাবে আপোনাৰ 4-5 ঘণ্টা সময় ৰখিবলগীয়া হ'ব পাৰে গতিকে আমি ELPখিনি ইয়াতে কৰাৰ ব্যৱস্থা কৰিছোঁ কিমানকৈ লয় ফিজ এজনৰ 300কৈ লয় আৰু তাত গ'লে কিন্তু অলপ পইচা কমিব তাত 150কৈ লয় অনলাইনত বেছি হৈ যায় কিন্তু তথাপি আপোনাৰ বহুত সময় বাচি যাব গতিকে আপোনালোকে যোৱাৰ সময়ত আপোনালোকে ৱেবছাইটটো আপোনালোকে এইটো elp.arunachal.gov.in এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে ইনাৰ লাইন পাৰ্মিটটো কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে দৰকাৰী বস্তু আধাৰ ID প্ৰুফটো আৰু লগতে এখন পাছপৰ্ট ফটো আমি টিপি পাইছোঁহি বৰ্তমান আৰু অৰুণাচলৰ এইটো এটা বৈশিষ্ট্য যে আমি য'তে ত'তে জলপ্ৰপাত আপোনালোকে দেখিবলৈ পাব এয়া জলপ্ৰপাত এইফালে বাওঁফালেও হৈয়া পানী পৰি আছে জলপ্ৰপাত এইফালে আচলতে এইফালেও দেখিব জলপ্ৰপাত আমি টিপি পাইছোঁহি আমি আগত গ'লেতো আৰু সেই জলপ্ৰপাত দেখিবলৈ পাইছোঁ অৰুণাচললৈ অহাৰ আমেজেই বেলেগ আৰু ইয়াত আমি জানো ইষ্টাৰ্ণ হিমালয়ান যিটো ৰেঞ্জ আছে খুব সুন্দৰ তাৰ ভিজিটেশ্যন বৰ ধুনীয়া আৰু একদম কুঁৱলীৰ মাজে মাজে আহিবলগীয়া হয় আৰু ইয়াত ড্ৰাইভিংটো এটা ডাঙৰ ধুনীয়া এডভেঞ্চাৰ আমি আগবাঢ়িছোঁ দিৰাঙলৈ বুলি চেঁচা পাৰ হৈছোঁ বৰ্তমান আমাৰ মানে খুব সুন্দৰ ঠাণ্ডা বৰষুণৰে বাহিৰত 20-22 ডিগ্ৰী চেলচিয়াছ হয়তো হ'ব পাৰে সুন্দৰ পৰিৱেশ আপোনালোকক দিৰাঙৰ গোটেই পৰিৱেশখিনি দেখুৱাম বিশ্বনাথ চাৰিআলিৰ পৰা বেছি দূৰ নহয় 260 কিলোমিটাৰ মান হ'ব একদম ওচৰলৈকে আহিব পৰা এটা ধুনীয়া ঠাই মিনি কাশ্মীৰ বুলি ক'লেও ভুল কোৱা নহ'ব আৰু তাৰ ওচৰতে আমি শান্তি ভেলী আছে তালৈ যাম শান্তি ভেলীৰ পিছত আমি চেৰগাঁৱলৈ যাম আৰু মাণ্ডালা আছে আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিব ভাল পাব আমি চেঁচাৰ ৱাটাৰফলটোৰ ওচৰত পাইছোঁহি চেঁচাৰ যি চেঁচা আৰু নামোতে চেঁচাই লাগিছে আমি দেখুৱাইছোঁ চেঁচাৰ ৱাটাৰফলটো একদম সুন্দৰ লাগিছে বিৰাট ধুনীয়া চৌপাশৰ পৰিৱেশটো আপোনালোকে দেখিছে একদম ডাৱৰৰ আচ্ছাদনৰ মাজত আছোঁ আৰু এইফালে এটা ধুনীয়া ৱাটাৰফল এটা চেঁচা ৱাটাৰফল আপোনালোকে চাওক এটা সুন্দৰ পৰিৱেশ আমি ইয়াৰ পৰা আগলৈ যাম ইয়াৰ পৰা টেঙা পামগৈ তাৰ পৰা আমি যাম পাহাৰৰ মাজেদি এটা সুৰংগ উলিওৱা হৈছে আৰু তাৰ মাজেদি আমি গৈ সিটো পাহাৰ পামগৈ গতিকে এইটো এটা খুব সুন্দৰ পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক এটা
পাহাৰৰ তলেদি বনোৱা এটা টানেল সুৰংগ Lights went down when you feel lost in your shadow. Don't feel alone, don't scream so loud. We are living in this cruel world. Broken but strong, gotta move on. You're not a bakery of life. Equip my soul, find the real gold. I'll fulfill what I started. আমি ইতিমধ্যে দিৰাং চহৰত সোমাইছোহি চহৰে আৰু অৰুণাচলৰ ইটানগৰ জিৰ' দিৰাং এইবিলাক অকণ চহৰৰ নিচিনা ঠাই দিৰাং আহি সোমাইছোহি ইয়াত আমি এটা হোমষ্টে গৈছোঁ হোমষ্টেটো কেনেকুৱা এতিয়ালৈকে দেখা দিয়া নাই অনলাইনতে বুকিং কৰা চালেহে গম পাম কেনেকুৱা হৈছে এইখন একেবাৰে সৰু টাউন নহয় দেখোন ডাঙৰ টাউনে আমাৰ হোমষ্টেটো পালোহি আহি এইটো হোমষ্টেটোৰ নাম কি নাজানো পিছত দেখুৱাম আপোনালোকৰ নামটো কি পাঠক আহি পালাহি ৰাইজ পালেহি নে ভালে কুশলে ঠাণ্ডা কপি আছে চব বহুত ওপৰত মই ইয়াৰ পৰা ভিউটো দেখাইছোঁ আমাৰ হোমষ্টেটোৰ ভিউটো বৰ ধুনীয়া ভিতৰৰ আপোনালোকক হেৰিখিনি দেখুৱাম আৰু কেনেকুৱা হৈছে এইটো আমি হোমষ্টেটোৰ ওপৰৰ পৰা ভিউটো দেখুৱাইছোঁ চাওক আমাৰ ৰুমটো খুব সুন্দৰ 1200 টকাৰ এটা ৰুম মইতো খুব ভালেই পাইছোঁ ইয়াত আমাৰ ফেন চেনৰ কোনো দৰকাৰেই নাই অৰুণাচলত ফেনৰ কাম নাই ৰুমটো খুব সুন্দৰ পাৰ নাইট 1200 টকা কৈছে সেইটো টয়লেটটো সুন্দৰ ব্যৱস্থাপনা 1200 টকা আচলতে হিলি প্লেচত একো বেছি নহয় ইলেক্ট্ৰিক কেটলো দিছে পানী খাবৰ কাৰণে গম পানী আৰু সুন্দৰকৈ সজাই মেলি থোৱা আছে আমাৰ ৰুমটো ইতিমধ্যে মাংস কিনি আনিলে কিমান আনিলে মাংস 700 বৰ্তমান মই আছো আমি দিৰাঙৰ যিখন হোমষ্টে আছে সেই হোমষ্টেত আমি আছো আৰু মোৰ লগত তাৰ ওনাৰ আছে আপোনাৰ নাম কি হয় পেমা ডোমা আৰু আপোনালোকে যদি কেতিয়াবা দিৰাঙলৈ আহে এই হোমষ্টেটোলৈ আহিব আৰু ইয়াত খুব ভাল পাব আৰু মই তেখেতৰ পৰা জানিব বিচাৰিম যে আপোনাৰ ৰুমৰ आपके रूम का रेंट कितना है रूम का रेंट तो सर अभी booking.com में तो 2000 ऐसे कुछ डाल के रखा है। आप लोगों का वेबसाइट भी है क्या? जी वेबसाइट नहीं है, अब booking.com में है। booking.com में सर तो अभी सीजन में सर वही है, सीजन में थोड़ा ज्यादा हो जाते हैं, ऑफ सीजन में थोड़ा कम हो जाते हैं सर। अच्छा तो अभी ऑफ सीजन में से मिला के दे देते सर। अच्छा 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 और सीजन में कितना होता है? सीजन में 2000 से 2000 हो जाता है सर। 2000 हो जाता है। अभी थोड़ा मिला के दे देते। ठीक है ठीक है।
आप एक अपील कीजिए असम के लोगों को जी 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 दिरांग आने से यहाँ पे जी, जी, जी। एग्जैक्ट ये है- और फोन नंबर बोल दीजिए ये एग्जैक्ट से तो दिरांग से आगे रामाखेम, दिरांग से आगे 6 किलोमीटर आगे रामाखेम है। और रामाखेम से थोड़ा सा अंदर, ये हाईवे से थोड़ा अंदर है सर ये। और ये इसमें धामू होम स्टे सर, धामू होम स्टे आप लोग मालूम नहीं, उनसे गूगल में सर्च कीजिए, धामू होम स्टे लिख देने से आ जाएगा। और आप लोग अच्छा लगे तो आइए होम स्टे में। और मेरा नंबर है 9383184381। थैंक यू सर। এই আপোনালোকে শুনিলে যে আমাৰ যিটো হোমষ্টেত আছোঁ খুব ভাল লাগিছে। ইয়াত আপোনালোকে আহিব পাৰিব, আপোনালোকৰ কণ্টেক্ট নাম্বাৰো দিয়া হৈছে, আপোনালোকে সেই কণ্টেক্ট নাম্বাৰত ফোন কৰিব পাৰিব, নাইবা আপোনালোকে যিটো ছাইট আছে সেই ছাইটত গৈ পেলাইও booking.com-ত আপোনালোকে বুক কৰিব পাৰিব। এতিয়া সবিশেষ আপোনালোকে পিছত গম পাব। আমাৰ ছোৱালী দুজনীয়ে খালে দেই ভাত। এই মামাম কেনেকুৱা হৈছে? বঢ়িয়া, ফাৰ্ষ্ট ক্লাছ। আজি ব্ৰেকফাষ্টটো ৰুটিৰে হ'ব আৰু ৰুটিৰে হ'ব, বাহিৰত মানে ৰিমঝিম বৰষুণ কিনো ক'ব, ৰুটি আৰু ডিম কাৰী। ডিম কাৰী, অঁ ডিম সিজাই থোৱা আছে, ডিম সিজাই থোৱা আছে। বঢ়িয়া। ৰুটি বনি আছে। আমাৰ হেড কাৰীটো আহিলে ৰুটিটো এতিয়া উঠিব টাৱাত। টাৱাত উঠিব আৰু हम वेलकम भी इससे ही करते सर, हम लोग भी खाता है सर। এই আমাৰ যিটো হোমষ্টেত আছিলোঁ তেওঁলোকৰ ওনাৰৰ ফালৰ পৰা আমাক অকণমান মৰম যাচিছে। আমি যেনেকৈ অসমলৈ গ'লে আমি গামোচা দিওঁ, তেওঁলোকে আমাক ঠিক ধুনীয়াকৈ এনেকুৱা এখন কাপোৰ দি পেলাই আমাক সন্মান জনাইছে। প্ৰতিগৰাকী হেৰিয়াকে আচলতে হোমষ্টেটো নতুন, যোৱা দুমাহমান হৈছে এইটো খোলা। এতিয়া তেওঁলোকেও এটা এডভাৰটাইজমেণ্টৰ কথা ভাবিছে চাগে, সেইটো কাৰণে আমাক সকলোকে এনেদৰে আদৰণি জনোৱাত আমি অৰুণাচলৰ ধান খেতি, দুটা পাহাৰৰ মাজৰ যিটুকুৰা খালী ঠাই আছে তাত এয়া ধান খেতি কৰিছে। ইয়াত হয়তো ধান খেতি নৰুৱাই, ডাইৰেক্ট সিঁচি দিয়ে নেকি, আমাৰ তেনেকুৱা লাগিছে, লাও ধান কৰাৰ নিচিনাকৈ কৰে। খেতি কৰাৰ ধৰণটো দেখি ভাল লাগিল। আমি এতিয়া আহি পালোহি দিৰাঙৰ যিটো মনাষ্ট্ৰী, বুদ্ধিষ্টসকলৰ যিটো মনাষ্ট্ৰী আছে, সেই মনাষ্ট্ৰী আহি পালোহি। খুব ধুনীয়া এক বুদ্ধসকলৰ ধৰ্মীয় অনুষ্ঠান। আমি ইয়াৰ ভিতৰলৈ যাম, আপোনালোককো ইয়াৰ ভিতৰৰ পৰিৱেশখিনি দেখুৱাম। আৰু দিৰাং আহিলে সকলোবিলাক সাধাৰণতে মনাষ্ট্ৰীটো চাবলৈ আহেই। এনেকৈ ঘূৰাই পেলাই সকলোৱে হেৰি কৰে। আমি ইয়াৰ গোটেই হেৰিখিনি নাজানো বাৰু কেনেকৈ কৰে, ধাৰ্মিক কথাখিনি নাজানো, কিন্তু আপোনালোকক এই পৰিৱেশটো প্ৰথম এটা মনেষ্ট্ৰীলৈ, ডাঙৰ মনেষ্ট্ৰীলৈ আহিছোঁ,
য'ত মই এই পৰিৱেশখিনি দেখিছোঁ খুব ভাল লাগিছে আচলতে আমি হয়তো মন্দিৰত যেনেকৈ বেলটো বজাওঁ ঠিক তেনেকৈ ইয়াত এইটো ঘূৰোৱাৰ নিয়ম এটা আছে নেকি সেই কথাটো নাজানো হয়তো বুদ্ধিষ্ট ধৰ্মৰ অৱলম্বী মানুহখিনিয়ে জানে এইখিনি কথা কিন্তু ইয়াত আহি পেলাই আমাৰ খুব ভাল লাগিছে এইখন শান্তি ভেলীত আছোঁ উদুমা দলং আৰু আপোনালোকে দেখিছে খুব ধুনীয়া ভেলীৰ দৃশ্যবিলাক খুব সুন্দৰ ভেলী এটা ইয়াৰ ইফালে হোমষ্টে আছে হোমষ্টে বহুত কষ্টলি হয় ৩,০০০ টকা এটা হোমষ্টেত এটা পৰিয়াল থাকিব পৰাকৈ বনাইছে কিন্তু নদীৰ পাৰত এনেকুৱা এটা সুন্দৰ দৃশ্য বা সুন্দৰ হেৰিয়াৰ মাজত থাকিবলৈ পোৱাটো এটা ভাগ্যৰ কথা খুব সুন্দৰ জেগা কিন্তু অকণমান কষ্টলি হয় আৰু এতিয়া অফ কষ্টলি যিহেতু ৩,০০০ টকা কৈছে গতিকে ছিজনৰ সময়ত যিটো সময়ত মানুহ ঢেৰ হয় ইয়াত তেতিয়া নিশ্চয় এইখিনিৰ দাম আৰু বেছি হ'ব আমি আৰু অলপ চাব বিচাৰিছোঁ হোমষ্টে আৰু অলপ কমত আমি পাওঁ নেকি আপোনালোকক গোটেই বাজেটটো মই জনাম বাৰু ইয়াত থকাৰ মাদকতাই বেলেগ আপোনালোকে দেখিছে কিমান সুন্দৰ পৰিৱেশ গোটেই পিছফালৰ দৃশ্যখিনি দেখাইছোঁ এইফালে পাহাৰ এইফালেও পাহাৰ তাৰ মাজতে এইখন সুন্দৰ নদী পাৰ বৈ গৈছে একদম সুন্দৰ পৰিৱেশ ইয়াত মানুহবিলাক আহে একদম ধুনীয়াকৈ পইচা পাতি খৰচ কৰি দিনটো এনজয় কৰে থাকি ভাল পায় আপোনালোকে দেখিবলৈ পাব ইফালেও বহুত মানুহ আহিছে বাইক লৈ মানুহ আহিছে মানুহখিনি ইয়াত থাকি পেলাই কিন্তু এই ইয়াত আহিলে কিন্তু নিজে বনাই মেলি থকাৰ মানে বনাই মেলি খোৱাৰ যিটো অনুমতি সেই অনুমতিটো নাই গতিকে আমি বেলেগ ঠাইত আমি লৈছোঁ য'ত আমি নিজে বনাই খোৱাৰ অনুমতি পাইছোঁ এই শান্তি ভেলী এটা ভেলী দুখন চাৰিওফালে পাহাৰৰ মাজৰ এক সমতল ভূমি মাজেদি এখন নৈ বৈ গৈছে আৰু এই ভেলী চাবৰ কাৰণে বৰ্তমান সময়ত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে শ্বিলঙতকৈ বেছি পপুলাৰ হৈছে শান্তি ভেলী আৰু আপোনালোক আহিব পাৰে ইয়াত কিন্তু অকণমান কষ্টলি খৰচী আৰু ইয়াত ভাতৰ দাম বহুত বেছি লাঞ্চৰ দাম বহুত বেছি খাদ্যৰ দাম বহুত বেছি চাহৰ দামো বহুত বেছি গতিকে পাৰিলে আপোনালোকে আহিলে ইয়ালৈ যদি আহিম বুলি প্লেনিং কৰে তেতিয়াহ'লে ঘৰতে সম্পূৰ্ণ বজাৰ কৰি লৈ আহিব গেছ লৈ আহিব ইয়াত বনাই মেলি খোৱাৰ সুন্দৰ সুবিধা থকা হোমষ্টে লৈ পেলাই তাত খাব আমি যিটো কৰিছোঁ আমি অৱশ্যে কিছুমান হোমষ্টেত আমি যিটো হোমষ্টেত আছিলোঁ তাততো একো বাচন বৰ্তনৰ প্ৰয়োজন নাই সকলো বাচন বৰ্তন তেওঁলোকে দিছে তথাপিও আমি লৈ আহিছোঁ কিবা যদি প্ৰয়োজন হয় আমি নিজে বনাই খাব পৰাৰ গোটেই সঁজুলিবিলাক লৈ আহিছোঁ আৰু শান্তি ভেলীৰ বিভিন্ন ঠাইৰ দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিম ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ এইটো লেটুকুৰ নিচিনা ফল এটা দেখিছোঁ লেটুকু নহয় খায় নে নাখায় সেইটোও নাজানো কিন্তু এটা বৰ সুন্দৰ ফল লাগি থকা যেন দেখিছোঁ লেটেকুৰ নিচিনাই লাগিছে আমি আহি আছোঁ এতিয়া মেণ্ডেলা টপলৈ এইটো আপোনালোকক দেখুৱাম এইটো ৰাস্তা আহিছে ঠিক আমাৰ ডিৰাঙৰ পৰা আমি এতিয়া ডিৰাঙৰ পৰা আহি আছোঁ আৰু এইফালেদি আমি গুচি যাম মেণ্ডেলা টপলৈ মেণ্ডেলা টপ
8,000 মিটাৰ ওপৰত থকা অৰুণাচলৰ এটা সুউচ্চ পাহাৰ পৰ্বতমালা। ইয়াত খুব সুন্দৰ কবি খেতি কৰা হয়, বিভিন্ন ধৰণৰ খেতি কৰা হয়। আৰু আমি এতিয়া বহুখিনি ওপৰলৈ উঠি আহিছোঁ। আপোনালোকে পিছফালে দেখিছে সুন্দৰ দৃশ্য। মেণ্ডেলা টপলৈ আহিবৰ কাৰণে একেবাৰে একো নাই। ঠিক দিৰাঙৰ পৰা 37 কিলোমিটাৰমান হয়। আমি সময় কিন্তু 2 ঘণ্টামান লাগে 37 কিলোমিটাৰ আহোঁতে, কাৰণ পাহাৰীয়া ৰাস্তা, সময় লাগে আহোঁতে। ইয়ালৈ আহি আছোঁ আৰু গৈ পেলাই আমি মেণ্ডেলা টপৰ পৰিৱেশখিনি আপোনালোকক বিউটিফুল। মেণ্ডেলা পালোহি, পোৱাহি নাই, 5 কিলোমিটাৰ আছে, কিন্তু বৰ সুন্দৰ জংঘলী ফুল কিছুমান দেখিছোঁ আমি। জংঘলী ফুল দেখি ৰুব নোৱাৰিলোঁ আৰু অকণমান ফটো এখন উঠাৰ লোভ সামৰিব নোৱাৰিলোঁ। যেন তেন হ'লে উঠিমগৈ আৰু পাহাৰত উঠি হ'লেও। এয়া জোক জোক লাগিছে, অৰুণাচলৰ জোক। এয়া অৰুণাচলৰ জোক কটা। ভৰিত চবৰে জোকে খাই অৱস্থা নাই। ঠিক হৈ যাব। এয়া অৰুণাচলৰ জোকে চবকে দংশন কৰিছে। মানে ইয়ালৈ সোমাবই নোৱাৰি, লেলেও পেলেও জোক। গছবিলাকৰ যিখিনি ওপৰখিনি দেখিছোঁ নাই, আমি সেই বহুত দূৰলৈকে চালে দেখিম ওপৰখিনি নাই। এইখিনি আচলতে বহুত ওখ যে, ইয়াত বজ্ৰপাত পৰি পেলাই এই গছবিলাকৰ ওপৰবিলাক নাইকিয়া হৈ গৈছে, জ্বলি গৈছে। আপোনালোকে দেখিছে 108ৰ যিটো আছে, এইটো আমাৰ অৰুণাচলৰ চিফ মিনিষ্টাৰ পেমা খাণ্ডুৰ সমাধিস্থল। আমি বৰ্তমান আন্দালাৰ পৰা উঠি আহিছোঁ। পৰিৱেশ আৰু স্ন'ফল চাম বুলি ভাবিলে ইয়ালৈ জানুৱাৰী ফেব্ৰুৱাৰীত আহিব লাগিব। খুব সুন্দৰ স্ন'ফল হয়। আমি সাধাৰণতে অসমৰ মানুহৰ খুব হেঁপাহ থাকে স্ন'ফল চোৱাৰ কাৰণে, আৰু তাৰ কাৰণে আমি টাৱাঙলৈ যাওঁ। কিন্তু টাৱাঙলৈ যোৱাৰ কোনো দৰকাৰেই নাই। দিৰাঙৰ পৰা মাত্ৰ 37-38 কিলোমিটাৰ দূৰত্বত আছে এই মেণ্ডেলা টপ, সাগৰ পৃষ্ঠৰ পৰা 8,000 ফুট ওপৰত। গতিকে ইয়ালৈ আহিলেই হ'ল, বেছি সময় নালাগে। আমি
যিকোনো মানুহে ৰাতিপুৱা আহি পিছদিনা গুচিয়ে যাব পাৰে ইয়াৰ পৰা এটা দিনৰ কাৰ্যসূচী লৈ পেলাই ইয়াত স্ন'ফল চাবলৈ ৰাস্তা আজিকালি খুবেই ভাল। অৰুণাচল টপৰ পৰা আমি ওলাই পেলাই আমি এতিয়া চেৰগাঁও যাম। এটা ফুডিংখন 23 কিলোমিটাৰ আছে। চেৰগাঁও গৈ পাওঁতে আমাৰ মোটামুটি 2 ঘণ্টা লাগিব আৰু ৰাস্তা ঠেক ৰাস্তা, ইমান বেয়া নহয়। এখন গাড়ী আহিলেহে অকণমান দিগদাৰী। আমি বহুত ওপৰত আছোঁ এতিয়া আৰু এইফালে গোটেই স্ন'ফল হোৱা জেগা। আমি গৰম দিনত আহিছোঁ কাৰণে ইয়াত তেনেকুৱা একো নাই, বিশেষ ঠাণ্ডা নাই বাৰু। পটককৈ ঠাণ্ডা পৰি যায়, তাৰপিছতে নাইকিয়া হৈ যায়। আমি গৈ পেলাই আপোনালোকক চেৰগাঁৱৰ গোটেই পৰিৱেশখিনি দেখুৱাম। এই আপোনালোকে দেখিছে কবি খেতি, গোটেই পাহাৰটোৱেই কবি খেতি। আৰু আমি অসমত এইটো সময়ত যিবিলাক কবি পাওঁ সেই গোটেই কবিখিনি ইয়াৰ পৰা যায়। আমি ইয়াত দেখিবলৈ পাইছোঁ গোটেই পাহাৰবিলাকৰ ঢলীয়া থলবিলাকত কবি খেতি কৰিছে। সেয়া আপোনালোকে দেখিছে, এয়া কবি খেতি। আপোনালোকে চাওক, এয়া দিছোঁ মই কবি খেতি। খুব সুন্দৰ এটা ভিউ। যাওয়ার পর আছে এয়া আমি আছোঁ চেৰগাঁৱৰ যিখন বিখ্যাত আপেল মাৰ্কেট। আমি আপেল মাৰ্কেটত আছোঁ। এই আপেল ছিঙিবলৈ নিদিয়ে, 20 টকা টিকেট লয় ইয়াত সোমাবৰ কাৰণে, গাৰ্ডেনখন চাবৰ কাৰণে। আমি দেখিছোঁ ইয়াত আপেল পকিও আছে। এইটো হ'ল হেৰি আপেলটো, আৰু এই থপে থপে লাগি আছে দেখিছে, এইটো হ'ল গ্ৰীণ আপেল। এইখিনি হ'ল গ্ৰীণ আপেল। এই গোটেইখন ডাঙৰ অঞ্চল এটা, গোটেই অঞ্চলটো আপেলৰ বাগান ধুনীয়াকৈ লাগি আছে। আৰু আপেল গছ প্ৰথমবাৰৰ বাবে দেখিছোঁ। চুটি চাপৰ গছ, বিশেষ ওখ নহয়, কিন্তু দেখিবলৈ বৰ ধুনীয়া লাগে। বাগানখন ধুনীয়াকৈ লাইন লাইন কৰি পেলাই ইয়াত লগাইছে, আপোনালোকে দেখিছে। গোটেই আপেল ইয়াৰ পৰা বহুত বাহিৰলৈকে যায়। এই আপেলৰ গছ, ধুনীয়াকৈ আপেল লাগি আছে দেখিছে, এয়া আপেল লাগি আছে। লাষ্টত এয়া আৰু পিকনিক খানা বনাই আনিছোঁ দিৰাঙতে। আহি পেলাই ইয়াত আমি বহি পেলাই খাইছোঁ।
খাই পেলাই আমি চেৰগাঁৱৰ পাহাৰ এটাৰ ওচৰতে নামি পেলাই খালোঁ সকলোৱে খাই পেলাই আৰু এতিয়া আমি সেইফালৰ পৰা আহি আছিলোঁ অঁ সেইটো